যদি ঈশ্বৰ হলোহেঁতেন, মই যদি ঈশ্বৰ হলোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন আৰু বহুত কিবা কিবি কৰিলেহেঁতেন। দিলোহেঁতেন এটা মস্তিষ্ক, যাৰ কাম চিন্তা কৰা শুদ্ধ হ'ব, যি মস্তিষ্কত দৌৰিব অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ মৌন শুদ্ধ। দিলোহেঁতেন আৰু এজুতি হাই পাৱাৰ চকু, যাৰ মাজেদি সকলো সঁচা বস্তু হ'লহেঁতেন দৃশ্যমান। দিলোহেঁতেন দুখন এক্সট্ৰা কাণ, শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ ধুমুহা, হতাশা আৰু সময়ৰ প্ৰবৃত্তি, উশাহ নিশাহ ধুমুহা, হতাশা আৰু সময়ৰ প্ৰবৃত্তি। দুদিন মাতো জীবন করে নিবরে দিলোহেঁতেন এটা সুন্দৰ ঋতুতাৰ নাম, যাৰ কাম কেৱল উশাহ লোৱাই নহয়, যি শুনিব পাৰে সকলো দুৰ্বল মানুহৰ গাৰ, মনৰ, দেশৰ আৰু পৰিৱেশৰ। দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি, যাৰ শব্দৰে নমাব পাৰে ব্ৰহ্ম, ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা। দিলোহেঁতেন এযোৰ বাহু, এহেজাৰ ভীমৰ শকতিৰে ভৰপূৰ, যি আজৰিব পাৰে সকলো ভুল, সকলো বস্তু। দিলোহেঁতেন এখনি বুকু, আকাশৰ দৰে উদাৰ, সাগৰৰ দৰে বিশাল, য'ত কোনো নাথাকে কপটতা, যিখন বুকুত আশ্ৰয় পাব হেজাৰ মানুহৰ দুখ সুখ আৰু সপোনে, যিখন বুকুত আশ্ৰয় পাব পাৰে হেজাৰ মানুহৰ দুখ সুখ আৰু সপোন।